কৃষ্ণ হে মোৰ বৈকুণ্ঠত উপবিষ্ট মোৰ পৰম শ্ৰদ্ধাৰ গুৰুমতী আই সমস্ত বাপ সমস্তক অতি পৰম শ্ৰদ্ধাৰ আজি আমাৰ এই বৈকুণ্ঠত ভাগৱত ব্যাখ্যাকাৰক শ্ৰীযুত বনিয়া বাপদেৱৰ চৰণ কমলত আমাৰ শতকোটি প্ৰণাম জনাইছোঁ। ভক্তপ্ৰাণ ৰাইজক আমাৰ পুনৰ শ্ৰদ্ধা নিবেদন কৰা হৈছে। আমাৰ মনত এটা সংশয় উপজিছে। আমাৰ বাপজনে শ্ৰদ্ধাৰ বাপজনে ভাগৱত পঢ়াৰ কথা ইয়াত প্ৰসংগক্ৰমে উল্লেখ কৰিছে যে সকলোৱে আমি ভাগৱত পঢ়িব পাৰোঁ। ভাগৱত সাধাৰণতে আমাৰ গোসাঁই ঘৰ নামঘৰ আদি এই অনুষ্ঠানসমূহতহে আমি ভাগৱত ব্যাখ্যা কৰিব লাগে। গৃহত ভাগৱত ব্যাখ্যা কৰিব নাপায়, এই কথা আমি প্ৰায় বয়োজ্যেষ্ঠ লোকৰ পৰা আমি সেই কথাষাৰ শুনি থাকোঁ। তাৰোপৰি আমি মহিলাসকলে যিসকল ইচ্ছুক আমাৰ সেইসকল মহিলা বা আইসকলে ভাগৱত পঢ়িব পাৰে নে নোৱাৰে সেই কথাও ইয়াৰ লগতে সংগতিযুক্ত সংগত হৈ আছে। তাৰোপৰি আমাৰ নামঘৰত যিবিলাক আমাৰ আহিলা আছে সেই আহিলাবিলাক আমি নামঘৰত প্ৰয়োজনীয় যিবিলাক আহিলা সেই আহিলাবিলাকত আমি ধৰক বসনেই হওক যিয়ে নহওক আমাৰ সিংহাসনত থকা বসন আদি আমি তাৰ ধূলা আঁতৰাব নোৱাৰোঁ। এনেকুৱা ধৰণৰ কিছুমান কথা আমাৰ সমাজ ব্যৱস্থাত চলি আছে। গতিকে আজি আমি পৰম সৌভাগ্য যে আপুনি আমাৰ ইয়াত উপস্থিত থাকি আমাৰ এনে মনৰ সংশয়বোৰ আৰু আমাৰ সমাজৰ এনেকুৱা যুক্তিবোৰ সঁচাকৈ শুদ্ধ নে অশুদ্ধ এই সকলোখিনি আমি জানিবৰ কাৰণে আপোনাৰ দুখানি চৰণত আমি সেৱা ধৰিছোঁ। আৰু তাৰ লগতে আমাৰ আৰু এটা সংশয় আছে। আপুনি কুন্তীৰ প্ৰসংগ ওলাইছিলে, কুন্তীৰ প্ৰসংগত ওলাওঁতে শ্ৰীকৃষ্ণৰ পেহীয়েকৰ কথা যেতিয়া ওলাইছে দ্বাৰকালৈ যাওঁতে শ্ৰীকৃষ্ণই কুন্তী দেৱীক কি লাগে বুলি সোধোতে তেখেতে দুখকেহে বিচাৰিছে। দুখ নাথাকিলে আমি ভগৱন্তৰ চৰণৰ ওচৰলৈ যাব নোৱাৰোঁ। এনেকুৱা ধৰণৰ কথা আমি আপোনাৰ মুখৰ পৰাও জানিছোঁ আৰু অলপ ভকত বৈষ্ণৱৰ মুখৰ পৰা আমি সেই ভাগ শুনিছোঁ। আমি একেবাৰে অপন্যত আমাৰ মনত এইবিলাক সংশয় আছে আৰু আমি ভকত বৈষ্ণৱৰ পৰা শুনিছোঁ যে আমাৰ কীৰ্তনৰ প্ৰথম যিটো আমাৰ শ্ৰীকৃষ্ণাই বাসুদেৱাই দৈৱকী নন্দনাই চ এই স্তৱক ভাগ এই শ্লোক ভাগ কুন্তী দেৱীয়ে কৰা শ্লোক বুলি আমি শুনিছোঁ যে ইমান বিজ্ঞ পণ্ডিতসকল থকাৰ পাছতো কুন্তী দেৱীয়ে কৰা ভগৱন্তৰ প্ৰতি স্তুতিভাগ কীৰ্তন পুথিত সন্নিৱিষ্ট কৰিছে। ইয়াত আমাৰ অকণমান মনত ভাৱ হৈছে। গতিকে আপুনি আমাৰ মনৰ সংশয় দূৰ কৰি আমাৰ সমাজৰ সংশয়বোৰ দূৰ কৰি আপুনি আমাক কৃতাৰ্থ কৰিব বুলি আপোনাৰ চৰণ কমলত আমি সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ নৃসিংহ প্ৰভুৱে লীলা কৰি হিৰণ্যকশিপুক বধ কৰাৰ পিছত সিমানতে তেওঁ ক্ষান্ত থকা নাই। হিৰণ্যকশিপুৰ লগৰ যিমানবিলাক অসুৰ দৈত্য দানৱ আছিল সকলোকে তেওঁ খেদি প্ৰত্যেককে কাৰোবাৰ মূৰৰ শিৰ ছেদন কৰিছে, কাৰোবাক মানে হাত ভৰি ভাঙিছে, কাৰোবাক বুকু ফালি তেজ পিছে। এনেধৰণৰে সমস্ত দৈত্যবিলাকক কি কৰিছে তেওঁ বধ কৰি জগতলৈ শান্তি নমাই আনিছে। এইটো বাহ্যিকতা, মনত ৰাখিব কথাটো। এইটো এটা ৰূপক কাহিনী। আধ্যাত্মিক কাহিনীটো হৈছে যে আমি যেতিয়া ঈশ্বৰ কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰিম তেতিয়া আমাৰ ভিতৰৰ যিবিলাক আসুৰিক প্ৰবৃত্তি সেই প্ৰবৃত্তিবিলাক মৰিব, অৰ্থাৎ সংস্কাৰ হ'ব। গতিকে তিনিগুণময় আসুৰিক ভাৱবিলাক আমি যেতিয়ালৈকে মাৰিব নোৱাৰিম তেতিয়ালৈকে আমাৰ মনে
এই বিনাশী সম্পদৰ মায়া মোহৰ প্ৰতি আসক্ত হৈ থাকিব। আমাৰ কোনবিলাক মানুহে বিনাশী সম্পদৰ প্ৰতি বেছি আসক্ত হয়? যিবিলাক মানুহে ভাগৱত শুনিবলৈ নাহে। ঈশ্বৰ কৃষ্ণৰ কথা যি মানুহ নুশুনে সেই মানুহে দেহকে আত্মা বুলি ভাবে আৰু ইষ্টমিত্ৰ কুটুম্ববিলাককে আপোন বুলি ভাবে আৰু বিনাশী সম্পদবিলাককে সঁচা বস্তু বুলি ভাবে। মনত ৰাখিব কথাটো। আমাৰ সমাজত মিছাক সঁচা বুলি ভাবা মানুহৰ সংখ্যা বেছি, কাৰণ তেওঁলোকে নাজানে যে এইবিলাক অনিত্য, এইবিলাক যে আমি লগত নিব নোৱাৰা ধন, এইটো কথা নাভাবে। আমাৰ মানুহে নিমন্ত্ৰণ পালেও বিভিন্ন কাৰণ দেখুৱাই আজিৰ অনুষ্ঠানলৈ নাহি পাৰ্থিৱ ধন টকা পইচা ঘটাৰ প্ৰতিহে গুৰুত্ব দিয়ে। কিন্তু আমাৰ গুৰুজনে কি কৈছে যে তুমি ধন টকা পইচা ঘটা, কিন্তু অকল নিব নোৱাৰা ধনতে আসক্ত হৈ নাথাকিবা। যত দেখা ধন শৰীৰৰ স্ৰজন, মৰিলে লগে নাযায়। আমি যিবোৰ ধন জন্মৰ পৰা আজি তাৰিখলৈকে ঘটিছোঁ, যিমান পকা ঘৰ বনাইছোঁ, যিমান গাড়ী মটৰ কিনিছোঁ, যিমান সম্পত্তি লৈছোঁ, সেইবোৰ কিন্তু আমি লগত নিব নোৱাৰোঁ। গতিকে গুৰুজনে কৈছে লগত নিব নোৱাৰা ধনকে ঘটি নাথাকিবা, লগত নিব পৰা ধন ঘটিবলৈ যত্ন কৰা, নহ'লে তোমাৰ জীৱই কান্দিব লাগিব। কাৰণ আমাৰ জীৱৰ মৃত্যু নাই, আমাৰ জীৱৰ সংস্কাৰ আৰু গতি আছে। আমি নাজানিহে কৈ আছোঁ এই বৰ ৰাইডিঙীয়া গাঁৱৰ আজি আমুকা মৰিল, তামুকী মৰিল, স্বৰ্গগামী হ'ল, বৈকুণ্ঠগামী হ'ল, প্ৰয়াত হ'ল, বিদেহ হ'ল, ইহলীলা সম্বৰণ কৰিলে, নানান ধৰণৰ ভাষাৰে আমি কাৰোবাক মৰা বুলিয়ে কৈ আছোঁ। কিন্তু গীতাত কৃষ্ণই কৈছে অৰ্জুনক, হে সখা, এই মানুহ মৰা বুলি কোৱাটো মিছা কথা কৈ আছে। অজীৱৰ মৰণ কহে যিটো জন, সবে মিছা মহাভাগ, কৰ্মৰ সংস্কাৰে পুনু দেহলয়, অপূৰ্ব দেহ কৰে ত্যাগ। আমাৰ জীৱৰ মৃত্যু নাই, মৃত্যু কাৰ আছে? দেহৰ। দেহৰেহে ধৰ্ম জনম মৰণ। জীৱৰ কি আছে? সংস্কাৰ আৰু গতি। মই আৰম্ভণিতে সেইকাৰণে কৈছোঁ, আসন লোৱাৰ আগতে আপোনালোকৰ যুৱকসকলৰ প্ৰতি, বাপ আইসকলৰ প্ৰতি আহ্বান জনাইছোঁ। কি বুলি? যে আপোনালোকে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগত এবাৰ লুটিয়াই ইমানতে সামৰি নেপেলাব। আপোনালোকে জীয়াই থকালৈকে ভাগৱত আপোনালোকে পঢ়ি থাকক, শুনি থাকক। কাৰণ আপোনালোকৰ গাঁৱলৈ আজি এই 4 দিন শুনা মানুহখিনিয়ে নাহিব, ইয়াৰ পিছতো বহুত জীৱ এইখন গাঁৱলৈ আহি থাকিব। গতিকে অনাগত দিনত আহিবলগীয়া জীৱবিলাক যাতে শুদ্ধ জীৱ ইয়ালৈকে আহিব পাৰে। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত সত্য, যিখন গাঁৱত ভাগৱত ভক্তি ধৰ্ম, ভক্তি মানে পোহৰ, প্ৰচলিত হৈ থাকিব, তালৈ বেয়া জীৱ আহিব নোৱাৰে। গতিকে আপোনালোকে এই আঁচনিটো কৰিয়ে থাকিব জীয়াই থকালৈকে। তেতিয়া কেইজনমান মানুহ মৰিও অমৰ হৈ যাব। আপোনালোকৰ বৰ ৰাইডিঙীয়া গাঁৱত জন্মগ্ৰহণ কৰা কোনো মানুহ মৰিও অমৰ হ'ব। কেনেকৈ? আমাৰ ভাগৱতত কৈছে, কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ লগে লগে দ্বাৰকা নগৰখন সাগৰত ডুব গ'ল, কিন্তু ৰুক্মিণী মন্দিৰটো আজি কুপতি সাগৰৰ মাজত জিলিকি আছে, আৰু সেই মন্দিৰটো চাই অহা ভকতো আমি লগ পাইছোঁ। কিন্তু ভাগৱতৰ দৰ্শনটো এতিয়া সাগৰৰ মাজত থকা ৰুক্মিণী মন্দিৰ বিচাৰি ফুৰিলে নহ'ব, আপোনালোকেও ৰুক্মিণী মন্দিৰ এৰিবৰ কাৰণে যত্ন কৰিব লাগিব। কেনেকৈ? ৰাইডঙীয়া গাঁৱত, বৰ ৰাইডঙীয়া গাঁৱত জন্মগ্ৰহণ কৰি গাঁওখনৰ কাৰণে, সমাজখনৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে, অনুষ্ঠানৰ কাৰণে, প্ৰতিষ্ঠানৰ কাৰণে, দহৰ উপকাৰৰ কাৰণে আপোনালোকে জীয়াই থাকোঁতে কি ভাল আদৰ্শ এৰি থৈ গ'ল, সেই আদৰ্শই আপোনাক চিৰঞ্জীৱী কৰি ৰাখিব, মানে চিৰ সেউজীয়া কৰি ৰাখিব। আপুনি মৰিও অমৰ হ'ব।
আজি শংকৰ মাধৱ আমাৰ মাজত কায়িকভাৱে নাই, মহাত্মা গান্ধী নাই, জ্যোতিপ্ৰসাদ আগৰৱালা, ৰাভাকে প্ৰমুখ্য কৰি মহান মহান পুৰুষসকল আজি আমাৰ মাজত কায়িকভাৱে নাই, কিন্তু তেওঁলোকে জগতৰ উপকাৰৰ কাৰণে, সমাজৰ উপকাৰৰ কাৰণে, অনুষ্ঠানৰ উপকাৰৰ কাৰণে যিবিলাক আদৰ্শ দি থৈ গ'ল, সেই আদৰ্শই আজি তেওঁলোকক চিৰসজীৱ কৰি ৰাখিছে। আপোনালোকেও এইখন গাঁৱত জন্মগ্ৰহণ কৰি গাঁওখনৰ কাৰণে, সমাজখনৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে যদি অনুষ্ঠান প্ৰতিষ্ঠানৰ কাৰণে কিবা এটা অৱদান দি থৈ যাব পাৰে, সৎ অৱদান দি থৈ যাব পাৰে, সেই অৱদানে আপোনালোকক চিৰসজীৱ কৰি ৰাখিব। আত্মাৰ মৃত্যু নাই। আত্মাৰ কি আছে? সংস্কাৰ আৰু গতি আছে। আপোনালোকে এনেকৈ যদি প্ৰতি বছৰে ভাগৱত শুনি থাকিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ জীৱটো সংস্কাৰ হৈ যাব। সংস্কাৰী জীৱই জীয়াই থাকোঁতে শান্তি পাব, মৰিলে সদ্গতি পাব। আমাক ধন টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰে আমাক আনন্দ দিব নোৱাৰে। আমাক শিক্ষা বিদ্যাই আমাক শৰীৰটো সুস্থকৈ ৰখাত অৰিহণা যোগাব নোৱাৰে। গতিকে আমাক কিহে ৰাখিব? আন যত সবে মিছা ভক্তিৰ অভাৱে। আমি ঈশ্বৰত ভক্তি নকৰা পৰ্যন্ত পাৰ্থিৱ ধন টকা পইচাই আমাক শান্তি দিব নোৱাৰে। যদি পাৰিলেহেঁতেন বৰ ৰাইডিঙীয়া গাঁৱত জন্মগ্ৰহণ কৰি ধনী মানুহবোৰ যিমান গাঁওখনত আছে চবেই আনন্দত থাকিলেহেঁতেন, সব ধনী মানুহবিলাক শান্তিত থাকিলেহেঁতেন, সকলো ধনী মানুহৰ পৰিয়ালত কাজিয়া পেচাল নালাগিলেহেঁতেন, দেহত কোনো বেমাৰ আজাৰ নহ'লহেঁতেন, মন অশান্তিত থাকিব নোৱাৰিলেহেঁতেন। কিন্তু আমি যদি অন্তৰ্দৃষ্টিৰে চাওঁ তেতিয়া দেখিব বহুত মানুহৰ ধন ধান টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰ চব আছে, কিন্তু মুখত হাঁহি নাই, অন্তৰত শান্তি নাই, পৰিয়ালত মিলা প্ৰীতি নাই। গণ্ডগোল ক'ত লাগিল? তেতিয়া আমি বুজিব লাগিব যে পাৰ্থিৱ ধন টকা পইচাই আমাক প্ৰকৃত শান্তি দিব নোৱাৰে। কোনে পাৰিব? ভক্তি। ভক্তি। এই ভক্তি যদি আমি নিজৰ প্ৰত্যেক ঘৰখনতে যদি এনেকুৱা ভক্তি আচৰণ ল'ব পাৰোঁ, আপোনালোকৰ প্ৰত্যেকখন ঘৰতে এতিয়া জনা বুজা পঢ়া শুনা কৰা জীয়াৰী বোৱাৰী ল'ৰা ছোৱালী আছে। গতিকে আপোনালোকে শাস্ত্ৰ ভাগৱত পঢ়িবলৈ, দশম কীৰ্তন, ঘোষা ৰত্নাৱলী পঢ়িবলৈ ইয়াত কোনো বাধা নিষেধ নাই। গাভৰু ছোৱালীয়ে নোৱাৰিব, ডেকা ল'ৰাই নোৱাৰিব, মানে অসৰণীয়াই নোৱাৰিব, দাড়ি থকাই নোৱাৰিব, মাইকী মানুহে নোৱাৰিব। এইটো নিয়ম আমাৰ শংকৰদেৱে দিয়া নাই। হৰি নাম কীৰ্তনত নাহিকে নিয়ম একো, এতেকেহে ধৰ্ম মাজে সাৰ। গতিকে আমাৰ ঈশ্বৰৰ কথা গাবলৈ, শুনিবলৈ, পঢ়িবলৈ কোনো নিয়ম বান্ধি দিয়া নাই। নিয়মটো কেৱল আনুষ্ঠানিকতাতে আছে। গতিকে অধ্যয়ন সকলোৱে কৰিব পাৰে। সকলোৱে যাতে আমি জীয়াই থকা দিনকেইটাত মই প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত পঢ়িমেই আৰু শেষ কৰিমেই। মই ঘোষাখন মুক্তিটো নিস্পৃহাৰ পৰা ধৰি একেবাৰে শেষলৈকে মই লুটিয়ামেই, কীৰ্তন মই লুটিয়ামেই। এনেকৈ যদি আমি কৰ্ম আঁচনি লওঁ তেতিয়া সেই জীৱটো সংস্কাৰ হৈ যাব। মনত ৰাখিবা দেই, যি জীৱই ঈশ্বৰৰ কথা পঢ়িব শুনিব, চাবোন মাৰি দিয়া, চাৰ্ফ লগাই দিয়াৰ লগে লগে যেনেকৈ কাপোৰৰ মলি আঁতৰ হোৱাটো বিজ্ঞানসন্মত সত্য, ঈশ্বৰৰ কথা গোৱা আৰু শুনা জীৱটো তেনেকৈ সংস্কাৰ হোৱাটো সত্য। গতিকে আমাৰ জীৱৰ সংস্কাৰ আছে আৰু গতি আছে। আমাৰ গতিটো কেনেকুৱা? গীতাত কৈছে চেনী জোকৰ দৰে, যেন জোকে তীৰ্ণ পাইলে এৰয় অপৰ, জীৱৰ দেহৰ জানা সেহি পতন্তৰ। গতিকে আমাৰ দেহত থকা জীৱটো চেনী জোকৰ দৰে। চেনী জোকে যেনেকৈ মুখৰ আগত আন এডাল বন নোপোৱালৈকে পিছৰডাল এৰি নিদিয়ে, আমাৰ দেহত থকা জীৱটোৱে আন এটা দেহ নোপোৱালৈকে এইটো দেহৰ পৰা ওলাই নাযায়। যেন নৱ বস্ত্ৰক পুৰুষে পিন্ধে আগ, পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ। আপুনি ফটা চোলা এটা পিন্ধি আছিলে, নতুন এটা বজাৰৰ পৰা অনাৰ লগে লগে পুৰণাটো এৰি যেনেকৈ আমি নতুনটো পিন্ধোঁ, আমাৰ দেহত থকা জীৱটোৱে নতুন এটা দেহ পোৱাৰ লগে লগে এইটো দেহৰ পৰা গতি কৰে, গুচি যায়। এতিয়া আপোনাৰ জীৱটোক ওপৰলৈ পঠিয়াব নে তললৈ পঠিয়াব, এইটো আপোনাৰ ওপৰত দায়িত্ব। আপুনি আজিৰ দৰে যদি ভাগৱত চৰ্চা কৰি থাকে, মই ভাগৱতক প্ৰাধান্য এইকাৰণে দিছোঁ, সমস্ত বেদ বেদান্তৰ সাৰ ভাগৱতত আছে। আমি ভাগৱতখন যদি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাৱত শুনিব পাৰোঁ, বুজিব পাৰোঁ, পঢ়িব পাৰোঁ, আমাৰ জীৱ সংস্কাৰ হৈ যাব। গতিকে আমি ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰিলে জীৱ সংস্কাৰ হয়।
আৰু সি ঊৰ্ধ্বগতি হয়। জীয়াই থাকোঁতে শান্তি পায়, মৰিলে সদগতি পায়। আৰু যি জীৱই শাস্ত্ৰ ভাগৱত নুশুনে সি জীয়াই থাকোঁতে অশান্তিত পায়, মৰিলে অধোগতি যায়। এয়াই হৈছে জীৱন চক্ৰ। এই জীৱন চক্ৰ কাৰো জীৱনত সদায় সুখ আৰু দুখটো স্থায়ী নহয়, ই চকৰিৰ দৰে ঘূৰি থাকে। চক্ৰবৎ পৰিৱৰ্তনতে দুখানিচ সুখানিচ। কিহৰ ওপৰত? কৰ্মৰ ওপৰত। কৰ্মৰ ওপৰত ভিত্তি কৰি আপুনি দেখিব বৰ ৰাইডেঙীয়া গাঁৱত বাপেক মাকৰ দিনত মানে একোৱেই নাছিলে, এতিয়া পুতেকহঁতৰ দিনত জয় জয় মই। কাৰোবাৰ আকৌ বাপেক মাকৰ দিনত বহুত সম্পত্তি দি থৈ গৈছিল, পুতেক জীয়েকহঁতৰ দিনত বেছি কিনি আজৰি। এই যিটো পৰিৱৰ্তন, এই পৰিৱৰ্তনটো কিহৰ ওপৰত নিৰ্ভৰ কৰে? কৰ্মৰ ওপৰত। গতিকে ভাগৱত শুনি আমি যাতে বেয়া এৰি ভাল ল'ব পাৰোঁ, বেয়া এৰি ভাল ল'বৰ কাৰণে ভাগৱত শুনিব লাগে। বেয়া এৰি ভাল লোৱাটোৱে বৈজ্ঞানিক দৃষ্টিভংগী। গতিকে ভাগৱত নুশুনা মানুহ কেতিয়াও সঠিক পথেদি যাব নোৱাৰে। মনত ৰাখিব, ভাগৱতে জীৱনশৈলীৰ সকলো দিশ ইয়াত সামৰি ৰাখিছে। এটা জীৱই মাতৃগৰ্ভত স্থিতি হোৱা দিনৰ পৰা মৃত্যু পৰ্যন্ত কি কৰিব লাগিব, কি কৰিব নালাগিব, কি খাব লাগিব, কি খাব নালাগিব, ক'লৈ যাব লাগিব, ক'লৈ যাব নালাগিব, সকলো নিয়ম ইয়াত বান্ধি দিছে। 8 প্ৰকাৰ সদাচাৰ ইয়াত বান্ধি থোৱা আছে। কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ। এই 8 প্ৰকাৰ সদাচাৰ যি মানুহে মানি চলিব ভগৱানে দিয়াতকৈ আয়ুস বঢ়াব পাৰিব। আমাক ভগৱানে চবকে 100 বছৰ দিছে। মনুষ্যৰ আয়ুসত বৰিষ সংখ্যাত আমাৰ প্ৰত্যেককে 100 বছৰ দি পঠিয়াইছে। তৎসত্ত্বেও আমাৰ বহুতে 100 বছৰ নোহোৱাকৈ আমাৰ মাজৰ পৰা গুচি গৈছে। কিয়? ভাগৱতৰ কথা নাজানে, ভাগৱতত বান্ধি দিয়া নিয়মখিনি নাজানে। নিয়ম নজনা মানুহ যিমান বিদ্যাৱন্ত, ধনৱন্ত, শ্ৰীমন্ত নহওক কিম্বা তেওঁ 100 বছৰ ভোগ কৰিবলৈ নাপায়। অনাচাৰী, বেভিচাৰী, ভ্ৰষ্টাচাৰী মানুহে কেতিয়াও আয়ুস বঢ়াব নোৱাৰে। মনত ৰাখিব কথাটো। গতিকে ভাগৱতত নিয়ম বান্ধি দিছে। এই নিয়মবিলাক যাতে আমি উঠি অহা প্ৰজন্মক আজিৰ দৰে আলোচনাৰ মাজেদি আমি যাতে বিলাই দিব পাৰোঁ, তেওঁলোকে যাতে এই 8 প্ৰকাৰ সদাচাৰ মানি আয়ুস বঢ়াব পাৰে। আমাৰ শংকৰ মাধৱৰ পৰাই কেইবাজনো আটাপুৰুষে ভাগৱতৰ ব্যাখ্যা শুনিছিল। শংকৰ মাধৱে যিকেইজনে আনক শুনাইছিল তেওঁলোকে মাধৱদেৱ 107 বছৰ জীয়াই থাকিলে, শংকৰদেৱ 120 বছৰ জীয়াই থাকিলে। কিন্তু তেওঁলোকৰ পৰা শিক্ষা লোৱা কেইবাজনো আটাপুৰুষে তেওঁলোকতকৈ আয়ুস বঢ়াই দিলে। কাৰণ তেওঁলোকৰ স্বভাৱ কেনেকুৱা আছিলে? গুৰুতকৈ শিষ্য সিয়ান, খুচৰি খুচৰি লয় জ্ঞান। তাৰমানে নজনা কথাবোৰ চব শিকি লৈ পেলাই শংকৰ মাধৱতকৈও আয়ুস বঢ়ালে। আমাৰ লখিমপুৰ বৰনাৰায়ণপুৰত জন্মগ্ৰহণ কৰা বদলা আতা 130 বছৰ, ৰামৰাম আতা 140 বছৰ, মথুৰা দাস আতাই 151 বছৰলৈ আয়ুস বঢ়ালে। ভগৱানে দিয়া বয়স 100 বছৰ আছিলে। এই ওপৰঞ্চি বয়সবিলাক ক'ৰ পৰা পালে? যিবিলাকে অনাচাৰ, বেভিচাৰ, ভ্ৰষ্টাচাৰ কৰিব, যিবিলাকে নীতি সদাচাৰ নেমানিব, তেওঁলোকৰ পৰা আয়ুস কাটি নি নিয়ম মনাবিলাকক যোগ দিব, বেলেগৰ পৰা আনিব নোৱাৰে। সেইকাৰণে আমাৰ এইখন গাঁৱত জন্মগ্ৰহণ কৰা প্ৰতিজন সদস্যই যাতে ভগৱানে দিয়া আয়ুসৰ পৰা যাতে বঞ্চিত হ'ব লগা নহয়, তাৰ কাৰণে ভাগৱত চৰ্চা কৰিব লাগিব। ভাগৱতৰ বিনা আয়ুস বঢ়োৱাৰ দ্বিতীয় বিকল্প নাই। মনত ৰাখিব কথাটো। গতিকে ভাগৱতে আমাৰ সকলো নিয়ম বান্ধি থৈছে। এই নিয়ম যেতিয়া মানি চলিব আপোনাৰ আয়ুস বাঢ়িব, শৰীৰ সুস্থ হৈ থাকিব, কোনো বেমাৰ আজাৰে চুব নোৱাৰিব, কোনো বাহ্যিক শত্ৰুৱে আপোনাক আক্ৰমণ কৰিব নোৱাৰিব। এই কথা ভাগৱতে কৈছে। যি মানুহে ভাগৱত শুনিব, পঢ়িব আৰু বুজিব তাৰ বাহ্যিক শত্ৰু থাকিব নোৱাৰে বুলি শাস্ত্ৰত কৈছে যে শাস্ত্ৰ অনুবৰ্তী শত্ৰু নহি উৎপন্ন। যি মানুহে ভাগৱত শুনে, পঢ়ে আৰু বুজে তাৰ কোনো শত্ৰু থাকিব নোৱাৰে বুলি ভাগৱতে কৈছে। কিয়? তেওঁ ব্যৱহাৰ কৰিব জানে। তেওঁ ব্যৱহাৰটো কেনেকুৱা? সমানত মৈত্ৰী, উত্তমত সতকাৰ, দৰিদ্ৰত দয়া কৰি বেক বাৰম্বাৰ। শাস্ত্ৰ শুনা আৰু পঢ়া মানুহে ব্যৱহাৰ কৰিব জানে। সমানজনক বন্ধু ব্যৱহাৰ কৰে, বয়োজ্যেষ্ঠ বা জ্ঞানজ্যেষ্ঠজনক সন্মান কৰে,
আৰু নিচ বা হীনজনক মৰম কৰে। এই তিনিটা গুণ যাৰ গাত আছে তেওঁক কেতিয়াও মানুহে বেয়া নাপায়। কিন্তু আমাৰ এতিয়া বহুত গাঁৱত বহুত সমাজত জ্ঞানী মানুহ শিক্ষিত মানুহ আছে, কিন্তু সমাজে বেয়া পায়। কিয়? তেওঁলোকে ব্যৱহাৰ কৰিব নাজানে। কোনোবাই ধনক লৈয়ে গৌৰৱ কৰে, কোনোবাই বিদ্যাক লৈ গৌৰৱ কৰে, কোনোবাই সম্পদক লৈ গৌৰৱ কৰি তেওঁলোকতকৈ হীনজনক বেয়া ব্যৱহাৰ কৰে। তেনেকুৱা স্বভাৱ আছে যদি এৰিব। আপুনি আনক হিংসা কৰি কেতিয়াও ভগৱানৰ প্ৰিয় হ'ব নোৱাৰে। গতিকে 5টা অহংকাৰে আমাক ভক্তি কৰিবলৈ নিদিয়ে বুলি বেদে সিদ্ধান্ত দিছে। কি কি? জাতি, বিদ্যা, মহতঞ্চ, ৰূপ, যৌৱনম এব চ যত তত স্তুতি বৰ্ধেত পঞ্চতৈ ভক্তি কণ্টকঃ। এই 5টা ভাৱ যাৰ হৃদয়ত অৱস্থান কৰিব, সি ডেকা ল'ৰাই হওক, গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক, শাহুৱে হওক, শহুৰে হওক, পিতৃয়ে হওক, মাতৃয়ে হওক, এই 5টা ভাৱ যাৰ হৃদয়ত থাকিব সি ঈশ্বৰত ভক্তি কৰিব নোৱাৰে। কি কি? জাতি, মই উচ্চ জাতি মানুহ বুলি জাতিক লৈ যি গৰ্ব কৰিব, সি সাধাৰণ মানুহৰ লগত বহি ভকতি কৰিব নোৱাৰে। বিদ্যা, মই গাঁওখনৰ ভিতৰত সমাজখনৰ ভিতৰত মোতকৈ ডিগ্ৰীধাৰী মানুহ আৰু দ্বিতীয়জন নাই, এই বুলি পুথিগত ডিগ্ৰীক যি প্ৰাধান্য দিব, সি কেতিয়াও সাধাৰণ মানুহৰ লগত ভক্তি কৰিব। মহতঞ্চ, মই গাঁওখনৰ ভিতৰত আটাইতকৈ ধনী মানুহ বুলি যাৰ অহংকাৰ থাকিব, সি সাধাৰণ মানুহৰ লগত বহি ভকতি কৰিব নোৱাৰিব। ৰূপ, আমাৰ কিছুমান মানুহ বগা চগা ধুনীয়া দেখিবলৈ মানে ভাল হ'লে ক'লা মানুহ হ'লে নেচায়ে নামাতে, তেনেকুৱা স্বভাৱ আছে যদি এৰিব দেই। গতিকে ৰূপ সৌন্দৰ্যটো সাধনাৰ বস্তু। ভগৱানে পূৰ্বজন্মত বৰ ৰাইডিঙীয়া গাঁৱত মই এজনী ধুনীয়া গাভৰু ছোৱালী, ধুনীয়া বোৱাৰী, ধুনীয়া এজনী মাইকী মানুহ, ধুনীয়া এটা ডেকা ল'ৰা, ধুনীয়া এজন মতা মানুহ হৈ প্ৰভু মোক জন্ম দিবা বুলি আপুনি পূৰ্বতে ভগৱন্তক সাধনা কৰিছিল কাৰণে এই জন্মত আপুনি আনতকৈ ধুনীয়া সৌন্দৰ্যৱান ব্যক্তি হৈ ছোৱালী বা বোৱাৰী বা মাইকী মানুহ বা মতা মানুহ বা ডেকা ল'ৰা হৈ জন্মগ্ৰহণ কৰিছে। কিন্তু যদি আপুনি ৰূপক লৈ সৌন্দৰ্যক লৈ গৰ্ব কৰি যদি ৰূপ অলপ আপোনাতকৈ ক'লা মোলা মানুহক যদি আপুনি উপহাস কৰে, নিন্দা কৰে, তাচ্ছিল্য কৰে, তেতিয়া আপোনাৰ সুন্দৰক বান্দৰ কৰিবলৈ ভগৱানৰ বেছি সময় নালাগে। মনত ৰাখিব কথাটো। আমি কাহানিও যাতে ৰূপক লৈ গৌৰৱ কৰিব লগা নহয়, সুন্দৰক লৈ গৌৰৱ কৰিব নহয়। আপুনি মইনো কোন? স্বয়ং দেৱঋষি নাৰদে এদিন বৈকুণ্ঠত ভগৱানৰ ওচৰত গৈ সংলাপ কৰি আছিল। প্ৰসংগতে ক'লে, প্ৰভু মৰ্ত্যত মোৰ সমান সৌন্দৰ্যৱান ব্যক্তি আৰু দ্বিতীয়জন নাই। কৃষ্ণই মিচিককৈ হাঁহি মাৰি ক'লে, নাৰদ মোৰ আগতে যি ক'লা এই কথা আনৰ আগত নক'বা। নাৰদে মনে মনে শুনি থাকিলে। নামি অহাৰ লগে লগে আকৌ তেওঁ মনৰ ভাৱটো আহি গ'ল, মই দেখিবলৈ ধুনীয়া, এইটো কথা ক'লেও দুখ লাগে নেকি, এই বুলি তেওঁ মনত আকৌ অহংকাৰ ভাৱটো আহি গ'ল। ভগৱানে আকৌ গম পাই গ'ল, সকলোৰে হৃদয়তে ভগৱান আছে, আপুনি কি ভাবে তেওঁ আগতেই জানে। এওঁ অহংকাৰ হৈ গ'ল। এওঁৰ এই ৰূপৰ অহংকাৰটো যদি মই তেওঁক মানে আঁতৰাই দিব নোৱাৰোঁ, অনাগত দিনত এওঁ সমাজৰ অপ্ৰিয় হৈ যাব। এই বুলি নাৰদক সংস্কাৰ কৰাৰ উদ্দেশ্যে তেওঁ গৈ থকা বাটতে যুগবলে এখন স্বয়ম্বৰ পাতি দিলে। স্বয়ম্বৰৰ কন্যাগৰাকী বিশ্ব সুন্দৰী, তেওঁ সুন্দৰকে মালা পিন্ধাব। নাৰদৰ কাণত কথাটো পৰি গ'ল। নাৰদে ভাবিলে মোতকৈতো সুন্দৰ আৰু দ্বিতীয়জন নায়েই, গতিকে আজি এইগৰাকীক ময়ে লোৱা হওক আৰু এই বুলি স্বয়ম্বৰৰ প্ৰথম আসনতে তেওঁ গৈ বহিলগৈ। কাষতে গন্ধৰ্ব, তাৰপিছত ৰজা মহাৰজা। দেৱতাৰ ভিতৰত গন্ধৰ্ববিলাক ধুনীয়া। কইনাই যেতিয়া মালা লৈ আহিছে, নাৰদে ভাবিলে মোৰ ডিঙিতটো আজি সোমাবই আৰু আহি ওচৰ পোৱাৰ লগে লগে ডিঙিটো যেতিয়া আগবঢ়াই দিছে, কইনাই তেওঁলৈ কটাক্ষ দৃষ্টিৰে চাই যেতিয়া আগবাঢ়ি গুচি গ'ল, তেতিয়া গন্ধৰ্বজনক কৈছে, হেৰা কি হ'ল? বোলে তুমি আইনাখন চোৱাগৈচোন। আইনাখন চাইছে, নাৰদ বান্দৰ হৈ আছে। বুজিছে নাই? নাৰদক ভগৱানে বান্দৰ কৰি বহুৱাই থৈ দিছে। নাৰদে গম পাই গ'ল, এইটো প্ৰভুৰ কাম। তেওঁ লগে লগে অভিশাপ দিলে, প্ৰভু তুমি যেনেকৈ মোক বান্দৰ কৰিলা, এদিন তুমিও এই বান্দৰৰ সহায় লৈহে উদ্ধাৰ হ'ব পাৰিবা, এই বুলি পেলাই অভিশাপ দি দিলে। যাৰ কাৰণে ত্ৰেতা যুগত ৰাম অৱতাৰত বান্দৰৰ সহায় লৈ সীতাক উদ্ধাৰ কৰিব লগা হৈছে। এইবোৰ কাহিনী, উপকাহিনী। ইয়াৰ মাজেদি আমাক কি শিক্ষা দিছে যে আমি পাৰ্থিৱ বিনাশী ধন টকা পইচা ৰূপ যৌৱনক লৈ যাতে অভিমান কৰিব লগা নহয়। অভিমান কৰিব পাৰিব, অতি সোনকালে আপুনি পতন হ'ব লাগিব। অভিমানে অহংকাৰে জীৱনলৈ পতন নমাই আহে। গতিকে ভাগৱত শুনাৰ পিছত
যিসকলে একান্ত মনে ভাগৱতৰ অৰ্থ বুজে তেওঁ গাঁওখনৰ ভিতৰত যিমান ধনী মানি বিদ্যাৱন্ত হ'লেও অভিমান আৰু অহংকাৰ নকৰে। অহংকাৰ শূন্যজনৰ লগতে ভগৱন্ত চৈতন্যৰূপে থাকে, অহংকাৰীজনৰ ওচৰৰ পৰা আঁতৰি গুচি যায়। গতিকে কোনো ধৰণৰ অহংকাৰে যাতে আমাক বিপথে পৰিচালিত কৰিব লগা নহয়, তাৰ কাৰণে আমি ভাগৱত শুনিবলৈ আহিব লাগে। কৃষ্ণ। হে মোৰ বৈকুণ্ঠত উপবিষ্ট মোৰ পৰম শ্ৰদ্ধাৰ গুৰুমতী আই সমস্ত বাপ সমস্তক অতি পৰম শ্ৰদ্ধাৰ আজি আমাৰ এই বৈকুণ্ঠত ভাগৱত ব্যাখ্যাকাৰক শ্ৰীযুত বনিয়া বাপদেৱৰ চৰণ কমলত আমাৰ শতকোটি প্ৰণাম জনাইছোঁ। ভক্তপ্ৰাণ ৰাইজক আমাৰ পুনৰ শ্ৰদ্ধা নিবেদন কৰা হৈছে। আমাৰ মনত এটা সংশয় উপজিছে। আমাৰ বাপজনে শ্ৰদ্ধাৰ বাপজনে ভাগৱত পঢ়াৰ কথা ইয়াত প্ৰসংগক্ৰমে উল্লেখ কৰিছে যে সকলোৱে আমি ভাগৱত পঢ়িব পাৰোঁ। ভাগৱত সাধাৰণতে আমাৰ গোসাঁই ঘৰ, নামঘৰ আদি এই অনুষ্ঠানসমূহতহে আমি ভাগৱত ব্যাখ্যা কৰিব লাগে। গৃহত ভাগৱত ব্যাখ্যা কৰিব নাপায়, এই কথা আমি প্ৰায় বয়োজ্যেষ্ঠ লোকৰ পৰা আমি সেই কথাষাৰ শুনি থাকোঁ। তাৰোপৰি আমি মহিলাসকলে যিসকল ইচ্ছুক, আমাৰ সেইসকল মহিলাই ভাগৱত মহিলাই বা আইসকলে ভাগৱত পঢ়িব পাৰেনে নোৱাৰে সেই কথাও ইয়াৰ লগতে সংগতিযুক্ত সংগত হৈ আছে। তাৰোপৰি আমাৰ নামঘৰত যিবিলাক আমাৰ আহিলা আছে, সেই আহিলাবিলাক আমি নামঘৰত প্ৰয়োজনীয় যিবিলাক আহিলা, সেই আহিলাবিলাকত আমি ধৰক বসনেই হওক যিয়ে নহওক আমাৰ সিংহাসনত থকা বসন আদি আমি তাৰ ধূলা আঁতৰাব নোৱাৰোঁ। এনেকুৱা ধৰণৰ কিছুমান কথা আমাৰ সমাজ ব্যৱস্থাত চলি আছে। গতিকে আজি আমি পৰম সৌভাগ্য যে আপুনি আমাৰ ইয়াত উপস্থিত থাকি আমাৰ এনে মনৰ সংশয়বোৰ আৰু আমাৰ সমাজৰ এনেকুৱা যুক্তিবোৰ সঁচাকৈ শুদ্ধ নে অশুদ্ধ এই সকলোখিনি আমি জানিবৰ কাৰণে আপোনাৰ দুখানি চৰণত আমি সেৱা ধৰিছোঁ। আৰু তাৰ লগতে আমাৰ আৰু এটা সংশয় আছে। আপুনি কুন্তীৰ প্ৰসংগ ওলাইছিলে, কুন্তীৰ প্ৰসংগত ওলাওঁতে শ্ৰীকৃষ্ণৰ পেহীয়েকৰ কথা যেতিয়া ওলাইছে, দ্বাৰকালৈ যাওঁতে শ্ৰীকৃষ্ণই কুন্তী দেৱীক কি লাগে বুলি সোধোতে তেখেতে দুখকেহে বিচাৰিছে। দুখ নাথাকিলে আমি ভগৱন্তৰ চৰণৰ ওচৰলৈ যাব নোৱাৰোঁ। এনেকুৱা ধৰণৰ কথা আমি আপোনাৰ মুখৰ পৰাও জানিছোঁ আৰু অলপ ভকত বৈষ্ণৱৰ মুখৰ পৰা আমি সেই ভাগ শুনিছোঁ। আমি একেবাৰে অপন্যত আমাৰ মনত এইবিলাক সংশয় আছে আৰু আমি ভকত বৈষ্ণৱৰ পৰা শুনিছোঁ যে আমাৰ কীৰ্তনৰ প্ৰথম যিটো আমাৰ শ্ৰীকৃষ্ণাই বাসুদেৱাই দৈৱকী নন্দনাই চ এই স্তৱক ভাগ, এই শ্লোক ভাগ কুন্তী দেৱীয়ে কৰা শ্লোক বুলি আমি শুনিছোঁ। যে ইমান বিজ্ঞ পণ্ডিতসকল থকাৰ পাছতো কুন্তী দেৱীয়ে কৰা ভগৱন্তৰ প্ৰতি স্তুতিভাগ কীৰ্তন পুথিত সন্নিৱিষ্ট কৰিছে। ইয়াত আমাৰ অকণমান মনত ভাৱ হৈছে। গতিকে আপুনি আমাৰ মনৰ সংশয় দূৰ কৰি, আমাৰ সমাজৰ সংশয়বোৰ দূৰ কৰি আপুনি আমাক কৃতাৰ্থ কৰিব বুলি আপোনাৰ চৰণ কমলত আমি সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ। প্ৰশ্নকৰ্তা আইগৰাকীলৈ মই আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেখেতে প্ৰসংগক্ৰমে প্ৰশ্নকেইটা উপস্থাপন কৰিছে, ভাল হৈছে। মই আপোনালোকক কৈছোঁ যে আমাৰ কিছুমান পৰম্পৰা নীতি আমাৰ সমাজত প্ৰচলিত হৈ আছে। শংকৰদেৱে কৈছে পৰম্পৰা ধৰ্ম নহয়, পৰম্পৰাবিলাক এটা এটা সময়ৰ মানি চলা নিয়ম। ই গতিশীল, যেনেকৈ সময় গতিশীল, যুগ গতিশীল, ধৰ্ম গতিশীল,
সভ্যতা গতিশীল, জীৱন গতিশীল, সুখ দুখ গতিশীল, ধৰ্ম গতিশীল আৰু পৰম্পৰাবিলাকো গতিশীল। গতিকে পৰম্পৰা নিয়ম নহয়, মানে ধৰ্ম নহয়, ই গতিশীল, সমাজৰ মানে গতিৰ লগত ই গতি কৰি থাকে। সমাজৰ পৰিৱৰ্তনৰ লগত ইয়াৰ নিয়মৰ পৰিৱৰ্তন হয়। এটা সময়ত ভাগৱত চাবলৈ নিদিয়া মাইকী মানুহটো দূৰৰ কথা, সুধীৰকে দিয়া নাছিল। সুধীৰ মানুহে ভাগৱত কীৰ্তন দশম ঘোষা চুব নোৱাৰে, চাব নোৱাৰা নিয়মটো এটা সময় আছিল। কিন্তু সেই নিয়মটো শংকৰদেৱে ভংগ কৰি থৈ গৈছে। পৃথিৱীত এজনেই গুৰু আৱিৰ্ভাৱ হৈছে যিজনে সাম্যবাদ প্ৰতিষ্ঠা কৰি থৈ গৈছে। মনত ৰাখিব কথাটো। আমি যদি আজি তাৰিখত মাইকী মানুহে পঢ়িব নোৱাৰে, গাভৰু ছোৱালীয়ে পঢ়িব নোৱাৰে, ডেকা ল'ৰাই পঢ়িব নোৱাৰে, অসৰনীয়াই পঢ়িব নোৱাৰে, এনেকুৱা যদি অভিমত প্ৰকাশ কৰি থাকোঁ, আমি গুৰু দ্ৰোহত পৰিম। গুৰুজনে কৈছে, স্ত্ৰী শূদ্ৰে কৰে যদি আমাত ভকতি, তাহাক দিবা জ্ঞান মহামতি, সঠত দাম্ভিকত নকহিবা ইটো তত্ত্ব, সদা উপদেশ দিবা বৈষ্ণৱ জনত। গতিকে বৈষ্ণৱ এটা ডেকা ল'ৰাও হ'ব পাৰে, এজনী গাভৰু ছোৱালীও হ'ব পাৰে, এজনী বোৱাৰীও হ'ব পাৰে, এজনী শাহুও হ'ব পাৰে, এজন মতা মানুহ হ'ব পাৰে, এগৰাকী মাইকী মানুহ হ'ব পাৰে। আমাৰ বৈষ্ণৱটো জন্মগত নহয়, ই গুণগত। মনত ৰাখিব কথাটো। ভকত জন্মগত নহয়, গুণগত। গতিকে গুণতহে ভকত, গুণতহে বৈষ্ণৱ। গতিকে এটা ডেকা ল'ৰাইও যদি ঈশ্বৰৰ কথা শুনিবলৈ আগ্ৰহ কৰে, সন্ত মহন্তৰ প্ৰতি শ্ৰদ্ধাশীল হয়, আনক হিংসা নকৰে, সেই গুণবিশিষ্ট ডেকা ল'ৰাজন বা গাভৰু ছোৱালীগৰাকী বৈষ্ণৱ বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। সাধুৰ সেৱা নাম ধৰ্ম কৰিবেক সাৰ, বৈষ্ণৱ বোলয় এহি তত্ত্ব আছে যাৰ। এই গুণটো যাৰ গাত আছে সেইজনে বৈষ্ণৱ, সেইজনে বৈষ্ণৱ। গতিকে আমাক কাৰো পিঠিত মাৰি দিয়া নাই, এওঁ বৈষ্ণৱ, এওঁ অবৈষ্ণৱ, এওঁ ভকত, এওঁ অভকত। কিহত আমি নিৰ্ণয় কৰোঁ? গুণত। বৃথা বাক্য নবুলিব, নামাতিব মিছা, কৃষ্ণ কথা শুনিবলৈ কৰিবেক ইচ্ছা, নকৰিব প্ৰাণী হিংসা, মনে একোজন, সদায়ে চিন্তিব মাত্ৰ কৃষ্ণৰ চৰণ। এই গুণবিশিষ্টসকলক বৈষ্ণৱ বুলি কৈছে। গতিকে আমাৰ নিয়মবিলাক কেৱল আনুষ্ঠানিকতাতহে প্ৰয়োগ কৰিব লাগে, অধ্যয়নৰ ক্ষেত্ৰত নহয়। এতিয়া আছামিজত MA পাছ কৰা ছাত্ৰ ছাত্ৰীয়ে টেবুলতে ভাগৱত গীতা দশম কীৰ্তন ঘোষা ৰত্নাৱলী লৈ পঢ়ি মাষ্টাৰ ডিগ্ৰী লৈছে। পঢ়াত বাধা নাই, মনত ধৰি ল'ব। আমাৰ কোনো মানুহে অধ্যয়নৰ ক্ষেত্ৰত বাধা দিব নালাগে, সকলোৱে পঢ়িব পাৰে, পঢ়াত বাধা নাই। কিন্তু নিয়ম নীতিটো কেৱল আনুষ্ঠানিকতাতহে প্ৰয়োগ কৰিব লাগে, এই কথা মনত ৰাখিব। দ্বিতীয়তে, আমাৰ কুন্তী আইৰ যিটো মানে বেদনা, যিটো আবেদন, সেইটো তেওঁ নিজকে লৈ কৈছে যদিও আমাৰ জগতৰ লোকৰ কাৰণে দেখাইছে। কিয়? আমাৰ পাৰ্থিৱ সম্পত্তিবিলাক বিনাশী, বিনাশী সম্পত্তিবিলাকৰ মোহত যদি আমাৰ মনটো পৰে, অবিনাশী ভক্তিৰ পথৰ পৰা তেওঁ বিচলিত হ'ব লাগে। মই তাৰ উদাহৰণ এটা দাঙি ধৰিছিলোঁ শাস্ত্ৰৰ মাজেদি। যেন বস্ত্ৰ বায়ু নিয়ে পশ্চিমে উৰুৱাই, পূবক খেৰিলে জানো সিটো বস্ত্ৰ পায়। বতাহে পশ্চিম ফালে উৰুৱাই নিয়া কাপোৰ এখন পাবৰ কাৰণে যদি কোনোবাই পূব ফালে দৌৰি থাকে, সি কেতিয়াও সেইখন বস্ত্ৰ পাব নোৱাৰে। আমাৰ মনটো যদি বিনাশী সম্পদৰ প্ৰতি ধাৱমান হয়, তেতিয়া আমাৰ জীৱই কেতিয়াও ভক্তিৰ অধিকাৰী হ'ব নোৱাৰে। সেইকাৰণে কুন্তীয়ে বিনাশী ধন সম্পদৰ পৰিৱৰ্তে অবিনাশী ভক্তি বিচাৰিছে। যে নমাগো সুখ ভোগ, নমাগো মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকুক ভকতি। শিৱই অৱশেষত সেইটো ক'বলৈ বাধ্য হ'ল। প্ৰথমতে কিন্তু মায়া চাবলৈ যাওঁতে বাধা দিওঁতে তেওঁ দামফি মাৰিছিল। দহি আছোঁ মদনক কিছু শংকা নাই, কি কৰিব পাৰে তোমাৰ স্ত্ৰীৰ মায়াই, অহংকাৰ কৰিছিলে। গতিকে অহংকাৰটো যেতিয়া মানে মোহিনীৰ ৰূপত খৰ্ব হৈ গ'ল, অৱশেষত তেওঁ যেতিয়া কটিত পিন্ধা বাঘৰ চালো ক'ত পৰিলে ক'ব নোৱাৰা হ'ল, তেতিয়া গৈ ক'বলৈ বাধ্য হ'ল, মই ত্ৰিজগতপতি মূৰ ভৈলা হেন গতি, আনে কোনে থিয় হৈব আত, যিজন ভকতিহীন সি দেখে হৰিক ভিন,
সবে বন্দী বিষ্ণুৰ মায়াত। আমাৰ সকলো ধনী দুখীয়া বিদ্যাৱন্ত বিদ্যাহীন সকলো আমি ঈশ্বৰৰ মায়াত বন্দী হৈ আছোঁ। গতিকে তেওঁৰ মায়াটো হৈছে মা পদে নেতিবাচক নাই, ইয়া পদে ইতিবাচক আছে। যিটো বস্তু আজি আছে কালিলৈ নাই, তাতেই আমি মোহিত হৈ আছোঁ। যে আমি দেখাবোৰ চব মিছা বুলি কৈছে মাধৱদেৱে, সঁচাৰ প্ৰতি চিনাকি কৰি দিছে। হৰিষী কেৱলে সঁচা মাত্ৰ, ৰাম 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 তান্ত বিনে মিছা যত দেখি শুনি মানে। আমি চকুৰে যিমান দেখিছোঁ কাণেৰে যিমান শুনিছোঁ চব মিছা, সঁচা কেৱল হৰি। গতিকে যিটো মিছা তাক আশা কৰি ৰাম 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 দুৰাচাৰ মন মৰহ কেন অজ্ঞানে। আমি মনটো সদাচাৰ কৰিব নোৱাৰা কাৰণে দুৰাচাৰ মনৰ কবলত পৰি আজি আমাৰ উঠি অহা প্ৰজন্মই বহুতে নাখাবলগীয়া খাইছে, নকৰিবলগীয়া কাম কৰিছে, নাযাবলগীয়া ঠাইলৈ গৈছে, যাৰ কাৰণে শৰীৰটো সুস্থ ৰাখিব পৰা নাই, অকালতে মৃত্যুক সাৱটি ল'ব লগা হৈছে। তাৰ কাৰণে দায়ী কোন? মন। মনক দায়ী কৰিছে ভাগৱতে। মনে পাপ কৰে যায় লাগয় জীৱত, সিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত। আজি মনক সংযম কৰিব এনেকুৱা পৰিৱেশ প্ৰত্যেকখন গাঁৱতে যদি ৩-৪ দিন দুদিনকৈ আমি কৰিব পাৰিলোহেঁতেন, সব উঠি অহা প্ৰজন্মবিলাক সংস্কাৰ হৈ গ'লহেঁতেন। কিন্তু আমাৰ বহুত গাঁৱৰ মানুহ সচেতনতাৰ অভাৱ হৈ আছে। ধন টকা পইচা আছে কিন্তু সৎ কাম কৰিব নোৱাৰে, নাভাবে। গতিকে ভাবিব লাগিব। সেই শিক্ষা আমাক মহাপুৰুষে দিছে। আৰু কি আছিলে? দুটা গ'ল, তৃতীয় কি আছিলে? হৈ গ'ল নহয়? এইটো কুন্তী আই যাবৰ সময়ত যিটো নিবেদন কৰিছে, অৰ্থাৎ সঁচা কথাটো মাইকী মানুহে ক'লেও মানিব লাগিব, সৰু ল'ৰাই ক'লেও মানিব লাগিব, মানে বুঢ়া মানুহে ক'লেও মানিব। সঁচাটো সকলোৰে কাৰণে গ্ৰহণযোগ্য। সঁচা আৰু সত্যটোক আমি সকলোৰ পৰাই ল'ব লাগিব। মিছাটো কোনোবা বেছি বিদ্যাৱন্ত মানুহে মিছা কথা ক'লে বুলি সেইটোক আমি সঁচা বুলি মানিলে ভুল কৰা হ'ব। গতিকে সঁচা কথাটো মাইকী মানুহে কওক বা ডেকা ল'ৰাই কওক। গতিকে সেইটো আমাৰ সঁচা এটা কথা ইয়াত সন্নিৱিষ্ট কৰাটো মানে কুন্তীয়ে ক'লে বুলি যে কৰিব নালাগিব তেনেকুৱা কোনো বাধা নিষেধ নাই। কৃষ্ণ।